সকলো উঠি দিয়ক। এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয়। মোৰ গাৰ নোম শিয়ৰি আহিছে। গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ, সদায় একেলগে আছোঁ। দাদা ভালনে বুলি মাত এষাৰ দিছোঁ, বিনোদা ক'ত আছে বুলি কওঁ, দিল্লীত থাকিলোঁ ফোন এটা কৰোঁ, ববিতাৰ ঘৰলৈ যাওঁ, সকলো আছে, সকলো চিনাকি। আমাৰ অপ্সৰাৰ বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব। যি দুখী, সি অসমীয়াই হওক, মাৰোৱাৰীয়ে হওক, বিহাৰীয়ে হওক, বেংগলীয়ে হওক, যিয়ে নহওক কিয়, দুখীক দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি আঘাত পাইছোঁ, আমি কষ্ট পাইছোঁ। বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা, সঁচা অৰ্থত নাই কৰা। আমিও দুখ পাইছোঁ, যিহেতু হ'ব নালাগে, হোৱাটো অনুচিত, কিন্তু পৰিস্থিতিৰ তাগিদা, ৰাইজৰ উৎসাহ, ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব, এই কামটো কৰিলেহে হ'ব। মই পুনৰবাৰ কৈছোঁ, মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয়, সমন্বয়ৰ কথা কয়। সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা, পৰিঘটনা, দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক, তাৰ কাৰণে আমি কৈছোঁ। আৰু সকলোৱে অ' হৰি অ' ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে অ' হৰি অ' ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম। আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি আঁতৰি হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছোঁ, প্ৰথমবাৰ কৈছোঁ, অ' হৰি হ'ব, আপোনালোক উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনেও যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনেও যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে, সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগে। কোনোবা দুষ্কৃতিকাৰী, মই আৰক্ষী অধীক্ষক মহোদয় আছে, আয়ুক্ত মহোদয় আছে, মই তেখেতলোকক বিনম্ৰতে অনুৰোধ জনাম, এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায়, কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ীক আত্মহত্যা কৰে, কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰা যদি পৰিৱেশৰ সৃষ্টি হয়, আমি সকলোৱে কৈছোঁ তেখেতক আইনগতভাৱে শাস্তি দিয়ক আৰু তেখেতক এই কাৰ্য বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰৰ প্ৰতিজন নাগৰিকে এই ধৰণৰ পৰিৱেশ আমি কামনা নকৰোঁ আৰু আমি ভগৱানৰ শ্ৰীচৰণে সেৱা কৰিছোঁ যাতে এনেকুৱা পৰিৱেশ নহওক। মই বিনোদাক বিনম্ৰতাৰে অনুৰোধ জনাওঁ, ববিতা আছে, আমাৰ গোটেইসকল। গোটেই ঘটনাটো প্ৰথম যিখিনি ঘটনাটো ঘটিছে সেইটো এটা দুৰ্ভাগ্যজনক ঘটনা আছিলে আৰু কেইজন মানুহৰ কাৰণে আমাৰ শিৱসাগৰ ৰাইজ, মই মাৰোৱাৰী সমাজৰ কথাটোতো আছেই, লগতে গোটেই শিৱসাগৰ যিখিনি বাকী দুদিন আমি বহুত এইটো কষ্ট পাইছিলোঁ। গতিকে এইটো আমি নিন্দা কৰিছিলোঁ, এনেকৈ এইটো অপৰাধ এটা হ'ব নালাগিছিল, কিন্তু কিবা কাৰণত হৈছিলে তাৰ কাৰণে আমি দুখিত। আমি যিখিনি আৰু আমাৰ ভিক্টিম আছে তেখেতৰ লগত হ'লেও পুলিচৰ আহি আমাৰ থানাত তেখেতক লৈ গৈছিল, লৈ যোৱাৰ পিছত তেখেত ইয়াৰ দুদিন এৰেষ্ট কৰি কোৰ্টত নিলে। 24 ঘণ্টাৰ পিছত তেখেতে জেল দিয়া হ'ল। আমি এইটো বিচাৰোঁ, তেখেতৰ লগত কোনো আমাৰ এইটো নাই আৰু তেখেতৰ যিটো প্ৰশাসনৰ ফালৰ পৰা বা আইনৰ ফালৰ পৰা যিখিনি আমাৰ নিয়ম বা যিখিনি তেখেতৰ এটা কাৰ্যসূচী আছে তেখেতৰ পাবই লাগিব আৰু এটা ন্যায় প্ৰণালী ঠিক থাকিব লাগিব। এতিয়া অনাগত দিনত যিখিনি আমাৰ আজি ঘটনা ঘটিত হৈছে, আমি আগতো বিচৰা নাই, সেইটো হোৱাটো বিচৰা নাছিলোঁ আৰু অনাগত দিনত আমি এইটো বিচাৰোঁ, এইটো কোনো পৰ্যায়ত কেতিয়াও হ'ব নালাগে। আৰু যদি এনেকৈ কেতিয়াবা হ'বলৈ আমি পাওঁ, আমি বা দেখোঁ, এইটো আমি প্ৰথমে এইটো তাকে দলক বন্ধ কৰিবলৈ বিচাৰিম। আৰু মই এটা কথা কওঁ, আমি দুয়োপক্ষই আজি আমাৰ লগৰ সমাজৰ আপোনালোকৰ সমাজ দুয়োপক্ষীয় সমাজে মিলি পেলাই যাতে অনাগত দিনত এনেকৈ কোনো প্ৰকাৰৰ যাতে সৃষ্টি ঘটনা বা সৃষ্টি ঘটিব নালাগে, আমি সকলোৱে মিলি পেলাই এইটো মই প্ৰতিশ্ৰুতি দিছোঁ আৰু সদায় এইটো সাজু থাকিম যাতে এইটো ঘটনা ঘটিত হ'ব নালাগে। 2 লাখ টকা দিছোঁ আৰু সেই 2 লাখ টকা ধৰি লওক এইটো নিশ্চয় দিবই লাগে। আজি যিখিনি ভিক্টিম ফেমিলি
আপোনাৰ যিটো আমি আৰু পাৰিছোঁ এইটো 2 লাখ টকা আমি দিছোঁ। আৰু দুটা দাবী আছিল দল সংগঠনবিলাকে আপোনালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত 90% থলুৱা নিযুক্তি তথা যিসমূহ বিপণীৰ আপোনালোকৰ নাম ফলক আছিল নাম ফলকত অসমীয়া ভাষা নিশ্চয় এইটো অলৰেডি আছেই। ধৰি লওক অলৰেডি এইটো বহুত দিনৰ পৰা আগতে আমাৰ সিদ্ধান্ত লোৱা হৈছিলে। তেনেকৈ ধৰি লওক অসমত ওপৰত আমাৰ নিজৰ ভাষাত কেলৈ নিজৰ ভাষা থাকিলে কিছুমান আমি দেখোঁ চবেইতো পঢ়া লিখা নহয়, ইংলিছৰ কথা নাই, আমাৰ নিজৰ ভাষাই পঢ়িব নোৱাৰে। গতিকে প্ৰথম অসমীয়া ভাষাটো দিবই লাগিব। লগত আছেই আমাৰ এইটো আছে অলৰেডি। লগতে এটা নিয়ম এইটো হেৰি কৰিম যে যিমান আমাৰ বিজনেছ আছে অলৰেডি নিয়ম আছে। তাৰপিছতে থাকিলে আমাৰ দোকানৰবিলাক যিখিনি এমপ্লয়মেণ্ট দিয়া, আজি মই নিজে কৈছোঁ এমপ্লয়মেণ্ট আমি মেক্সিমাম ধৰে আজিকালি আমি আমাৰ লোকেল যিমানখিনি এমপ্লয়িজ আছে তেখেতক এমপ্লয়মেণ্ট দিয়া হৈছে। আৰু এমপ্লয়মেণ্ট দিয়াৰ আগত যিমান গাড়ী কিছুমান মানুহ এতিয়া গাড়ী কিনি লৈ আনে, বেংকৰ লোনটোকে দিব পৰা নাই। আমাক সাধায় কয় যে এইটো কেনেকৈ কি হ'ব। তো সেই বেংকৰ লোনৰ কাৰণে তেনেকৈ আমাৰ বহুত গাড়ী ঘৰ আছে। তাতে আমি এইটো বিচাৰোঁ যে এখেত লগত অলপ কিবা এটা ভাড়া চাৰা লৈ আমি বেংকৰ যাতে লোন দিব পৰা যায় আৰু নিজৰ ফেমিলি যাতে ধুনীয়াকৈ চলাব পাৰে। মানে যিখিনি নাই সেইখিনিতো এই কথাটো ইমপ্লিমেণ্ট হ'ব, যিখিনি নাই যদি এইটো নিশ্চয় হ'ব। আজি অভিযোগ আছে ইতিমধ্যে দেখা পোৱা গৈছে যে 6 মাইল অনুযায়ী দৰমহা নিদিয়া এটা বিষয় আছে, সেইটো কি ধৰণে আপোনালোকে যদি এইটো আমি পোৱা নাই, যদি আজি তোমাৰ প্ৰকাশত হোৱা নাই, যদি সেইখিনি নাই দিয়া আৰু যদি আপোনালোকৰ যদি আছে আমাক ক'ব, এইটো নিশ্চয় আমি এটা বিবেচনা কৰিম। এইটো নিশ্চয় এইটো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। এইটোতো পাবই লাগিব। থেংক ইউ। আজি যি পদক্ষেপটো লোৱা হৈছে এইটো মই ভাবোঁ যে বহুত ধুনীয়া পদক্ষেপটো লোৱা হৈছে। আৰু যোনটো এটা গেপ আছিলে আমাৰ মাৰৱাৰী মানুহ হওক বা নন এছএমিজ হওক, চবৰ ভিতৰত যে এটা গেপ এটা ওলাই আছিল, যিটো কাৰণে ইমান ডাঙৰ চিটুৱেশ্যন এটা এৰাইজ হ'ল, সেইটো গেপটো এটা ফুলফিল হ'ল। মই এইটো ভাবোঁ। আৰু যিটো ভুল আমাৰ তৰফৰ পৰা হৈছে যে আমি ইনভিটেশ্যনটো ৰক্ষা কৰিব পৰা নাছিলোঁ, সেইটো এটা মিছকমিউনিকেশ্যন ক'ব পৰা যায়। তো সেইটো কাৰণে ক্ষমা প্ৰাৰ্থী আমাৰ সমুদায়ৰ পৰা। সেয়াই।